প্ৰিয় দৰ্শক, এগৰাকী কইনাৰ উৰণি উঠাই তেওঁৰ স্বামী আনন্দত আত্মহৰা হৈ পৰিল। পত্নীৰ চেহেৰা যেতিয়া স্বামীয়ে দেখিলে তেতিয়া স্বামীৰ মুখৰ পৰা ওলাল, অ' মাই গড, ছ' বিউটি, বহুতো ধুনীয়া তুমি। কিন্তু প্ৰিয় দৰ্শক, তেতিয়াই সেই ছোৱালীজনীৰ চকুৰ পৰা চকু পানী ববলৈ ধৰিলে। স্বামীয়ে পত্নীৰ হাত তেওঁৰ হাতৰ ওপৰত লৈ ক'লে যে কি হ'ল, মোৰ লগত কোনো অভাৱ নাই, মই তোমাক পৃথিৱীৰ সকলো সুখ দিম। প্ৰিয় দৰ্শক, তেতিয়া সেই যুৱতীগৰাকীয়ে কয়, আজিৰ ৰাতিটোৱেই আপুনি মোক যিমান সুখ দিব পাৰে দি দিয়ক, মোৰ পৰা যি লাগে লৈ লওক, আপোনাৰ মোৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আছে, কিন্তু কালিলৈ মোৰ দেহটো মা ঘৰলৈ পঠাই দিব। এটা বহুতো আচৰিত কাহিনী আহক জানো সম্পূৰ্ণ কাহিনীটি এই ভিডিঅ'টোৰ মাধ্যমেৰে। কিন্তু কাহিনীটি আগবঢ়োৱাৰ পূৰ্বে আপোনালোকলৈ প্ৰতি এটাই অনুৰোধ, ভিডিঅ'টো একোটাকৈ লাইক কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কৰি দিব, যাতে আমি উৎসাহ পাওঁ এনেধৰণৰ ভিডিঅ'সমূহ সংগ্ৰহ কৰি আপোনালোকৰ মাজলৈ লৈ আহিবলৈ। প্ৰিয় দৰ্শক, এই কাহিনীটো উত্তৰ প্ৰদেশৰ জিলা বস্তিৰ অন্তৰ্গত গৌৰ থানাৰ। সেই থানাৰ অন্তৰ্গত এখন ঠাইৰ পৰা 4জনী ছোৱালী লগ লাগি সদায় কলেজলৈ গৈছিল। চাৰিও বয়স, গাঁৱৰ লগতে চাৰিও HS ফাইনেল ইয়েৰত আছিল। চাৰিওৱে গাঁৱৰ পৰা বস্তিলৈ গৈছিল। ঘৰৰ পৰা বস্তিৰ চহৰৰ মাজত এখন কোৱানো নদী আছিল। কোৱানো নদীৰ পাৰত এটা পুল আছিল। সেই পুলটোৰ মুখ্য আকৰ্ষণ আছিল এটাই যে সেই পুলটোৰ পৰা দেখা দৃশ্য বহুতেই মনোমোহা আছিল। সেইবাবেই কিছু লোকে সেই দৃশ্য উপভোগ কৰিবলৈ গৈছিল, লগতে কিছু লোকে সময় কটাবলৈ গৈছিল। তাৰ বাহিৰেও মাছমৰীয়াই সেই পুলটোৰ সহায় লৈ নদীৰ পৰা মাছ ধৰিছিল। সেই 4জনী ছোৱালীয়েও হাঁহি স্ফূৰ্তিৰে কলেজলৈ অহা যোৱা কৰিছিল। প্ৰায় সেই পুলটোত ৰখি গৈছিল। মাছমৰীয়াবোৰৰ ভিতৰত এজন চনু নামৰ ল'ৰা আছিল। তেওঁ মাছবোৰ নিজৰ জালত ফচুৱাত বেগী আছিল। কোনেও নাজানিছিল যে চনুৰ লগত কি কলা আছিল, যে চনু সকলোতকৈ বেগী আছিল মাছ ওলোৱাত। সেই 4জনী ছোৱালীৰ ভিতৰত এজনী ছোৱালীৰ নাম আছিল সীমা সিং। সীমাই মাছ ধৰি ভাল পাইছিল। এদিনাখন সীমাই চনুৰ ওচৰত আহি কৈছিল যে মই মাছ ধৰি ভাল পাওঁ। চনুৱে ক'লে, ক'ত তুমি এইবোৰ কাম কৰিব পাৰিবা, তুমি পাৰিলে এইবোৰৰ পৰা দূৰতেই থাকা। তেতিয়া সীমাই ক'লে, কিয়, মইতো মাছ খাওঁ আৰু এই কামটো বেয়া কেনেকৈ? তেতিয়া চনুৱে ক'লে যে ঠিক আছে, এতিয়া ৰখি থাকা, মাছ ধৰিলে মই ক'ম। 10-15 মিনিট অপেক্ষা কৰাৰ পিছত মাছ লাগে। মাছ লগাৰ পিছত চনুৱে সীমাক ক'লে, মাছ লাগিলে তুমি টানা। লগে লগে সীমাই টানিবলৈ ধৰিলে। মাছটো ডাঙৰ আছিল। মাছে নিজৰ ফালে টানে, সীমাই নিজৰ ফালে টানে। সীমাই নোৱাৰি চনুক ক'লে, টানা টানা, তুমিও টানা, নহ'লে তোমাৰ মাছ হেৰুৱাবা। চনু আৰু সীমাই মিলি সেই মাছ ধৰিলে। সীমাৰ মনটো ভাল লাগিল। মাছ ধৰাৰ পিছত সীমা ঘৰলৈ গুচি গ'ল। কিন্তু চনুৰ মন সেইদিনাৰ পৰাই সকলো পৰিৱৰ্তন হ'ল, কাৰণ মাছটো টনাৰ সময়ত চনুৰ হাত সীমাৰ হাতৰ ওপৰত লাগিছিল। তেনেধৰণৰ ঘটনাবোৰ চনুৱে মনত ভাহি থাকিল। গোটেই ৰাতিয়ে চনুৱে সীমাৰ কথাই ভাবিলে। পিছদিনা ৰাতিপুৱা হোৱাত চনুৱে মাছ ধৰা সঁজুলিবোৰ হাতত লৈ পুল পালেগৈ। সীমাহঁত যেতিয়া ৰাতিপুৱা কলেজলৈ গ'ল তেতিয়া সিহঁতে চনুক দেখি ক'লে, পুলতচোন কোনোৱেই নাই, তুমি ইমান সোনকালে আহিলানে? চনুৱে ক'লে, সোনকালেই আহিলোঁ। সীমাই ক'লে, আহোঁতে মই মাছ ধৰিম, আপুনি গুচি নাযাবগৈ। চনুৱে ক'লে, হ'ব নহ'লে। প্ৰিয় দৰ্শক, চনুৱেনো ক'ত চাবলৈ আছিল, সিটো সেইবাবেই সোনকালেই আহিছিল। ছুটি হোৱাত চাৰিও দৌৰি আহি মাছমৰীয়া কেইজনক সুধিলে, মাছ কোনটো ফচি আছে। প্ৰিয় দৰ্শক, চনুৱে প্ৰথমৰ পৰা ফচি থকা মাছটোৱেই টনা নাছিল। চনু সীমাৰ অপেক্ষাত আছিল। চনুৱে ক'লে, এতিয়া মাছ ফচিছে। সীমাই এটা মাছ ধৰিলে, 2টা মাছ ধৰিলে, 3টা মাছ ধৰিলে। আগদিনাটো মাছ টানোতেই দুয়োৰে হাতে হাত স্পৰ্শ হৈছিল, কিন্তু আজিতো চুলিৰ স্পৰ্শ হ'ল, মানে আপুনি বুজিব পাৰিছে চাগে। প্ৰিয় দৰ্শক, কালিৰ দৰে সীমাৰ আজিও ভাল লাগিল। সীমা যাবলৈ ওলাওঁতে চনুৱে সীমাক, তুমি মাছ ধৰিছা, লৈ যোৱা, মাছ লৈ যোৱা। সীমাই ক'লে, হয়, মই ৰাস্তাত মাছ লৈ ঘূৰি ফুৰিম। তেতিয়া সীমাৰ লগত এজনীয়ে ক'লে, ইমান যদি মাছ দিব মন গৈছে তেন্তে এদিন বনাই খুৱাবা।
পিছদিনা 3 বজাত চাৰিও বান্ধৱী কলেজৰ পৰা সেই পুলটোলৈকে আহে। চনুৱে চাৰিওৱে আগত মাছ বনাই আনি ক'লে যে লোৱা খোৱা। সীমাৰ লগতে সীমাৰ বান্ধৱীও আচৰিত। চাৰিওৱে ক'লে আমি তোমাক ধেমালিহে কৰিছিলোঁ, আমি এতিয়া ৰাস্তাৰ মাজত মাছ খাম। কিন্তু সিহঁতৰ লোভো লাগিছিল, সেয়েহে সিহঁতে ক'লে ইমান কষ্টৰে বনাই আনিছে যিহেতু খাই লওঁ, ভোকো লাগিছে। তাৰপিছত চাৰিওৱে পুলৰ তলত গৈ মাছ খালে, নদীৰ পৰা পানীও খালে। তাৰপিছত চাৰিও ঘৰলৈ উভতি গ'ল। কিন্তু ৰাস্তাত গৈ থাকোঁতে সীমা লগৰবোৰে সীমাক ক'লে যে সীমা কিমান ভাল ল'ৰা, তোমাৰ কাৰণে মাছো বনাই থৈছে। সীমাই খঙেৰে ক'লে মইহে অকলে খাইছিলোঁনে? তোমালোকেও খাইছিলা, মইতো নাখাওঁ বুলিয়েই কৈছিলোঁ, তোমালোকে ক'লা বাবেহে মই খালোঁ। কিন্তু তাৰপিছতো সীমাৰ বান্ধৱীয়ে সীমাক জোকালে যে ল'ৰাটো ভাল, তোৰ কাৰণেই মাছ বনাই আনিছিল। প্ৰিয় দৰ্শক, কোৱা হয় যে প্ৰথম ভালপোৱা অজানিতেই হৈছে। সীমাৰ বান্ধৱীয়ে সীমাক জোকাইছিলহে কেৱল, কিন্তু সীমাই সেইটো গুৰুত্ব হিচাপে লৈ ল'লে। সীমাই ঘৰত গৈ সেই কথাবোৰৰ বিষয়ে ভাবিবলৈ ধৰিলে। তেতিয়া সীমাও অলপ অলপ অনুভৱ হ'ল যে চনুৰ বিষয়ে। সীমাৰ মনত চনুৰ প্ৰতি ভাৱ জাগ্ৰত হ'ল। তাৰপিছত পিছদিনাখন আহিল। প্ৰত্যেক দিনাৰ দৰে সীমাহঁত কলেজ গ'ল। প্ৰত্যেক দিনাৰ দৰে চনু পুলত থাকিল। সীমাই চনুক দেখি হাঁহি পেলাই ক'লে যে আহি মাছ ধৰিম। সীমাই চনুৰ ওচৰলৈ আহি ক'লে চিংৰা খাবা? চনুৱে আচৰিত হৈ সুধিলে চিংৰা? সীমাই ক'লে তোমাৰ বাবে আনিছোঁ। চনুৱে হাঁহি পেলাই ক'লে যে মোৰ বাবে কিয় আনিছা? তাৰপিছত সকলো গৈ পুলৰ তলত চিংৰা খালেগৈ। খাই খাই সীমাই চনুক ক'লে তুমি আমাক মাছ খুৱাইছিলা, সেইবাবে আমি তোমাক চিংৰা খুৱাইছোঁ। চনুৱে ক'লে মইতো তোমাক মাছো ধৰিবও শিকাইছিলোঁ, তুমি মোক কি শিকাবা? তেতিয়া ছোৱালীবোৰে ক'লে আমিনো কি শিকাম, আমি পঢ়িবহে আছোঁ। তেতিয়া চনুৱে ক'লে সেইটো কথা নহয়, ময়ো পঢ়া শুনা কৰাই, মই লক্ষ্ণৌৰ পৰা বি ফাৰ্ম কৰিছোঁ। চনুৰ কথা শুনি চাৰিও থৰ হৈ ৰ'ল। চাৰিওৰে সন্মানেৰে চনুক সুধিলে তেন্তে তুমি মাছ ধৰা কাম কিয় কৰা? তেতিয়া চনুৱে ক'লে মোৰ মা অসুস্থ, ডক্তৰে মাছ খুৱাব দিছে, সেয়েহে মই ধৰোঁ। লগতে মোৰ কাজটো সেইটোৱে, মই কাষৰ গাঁৱৰে বেতহাৰৰ। কেতিয়াবা কেতিয়াবা মোৰ দেউতাই মাছ ধৰে। প্ৰিয় দৰ্শক, মাত্ৰ 2-3 দিনৰ ভিতৰতেই সীমা আৰু চনু এজনে সিজনক ভাল পাব ধৰিলে। দুয়োৰে নম্বৰ লৈ লয়। তাৰপিছত ফোনত দুয়োৰে কথা বতৰা হ'ল। সেই পুলটোত কথা বতৰা লগ কৰাৰ পিছতো বেলেগ ঠাইতো লগ কৰিবলৈ ল'লে। কিন্তু প্ৰিয় দৰ্শক, কোৱা হয় যে যিয়েই নহওক লাগিলে প্ৰেম লুকুৱালেও লুকুৱাই নাথাকে। এইবোৰ কথা সীমাৰ ঘৰৰ মানুহে গম পালে। সীমাৰ ঘৰৰ মানুহবোৰৰ খঙাল আছিল। সীমাৰ দেউতাক আৰু খুৰাক ঠিকাদাৰ আছিল। সীমাহঁতৰ গাঁওখনৰ মানুহবোৰেও খঙাল স্বভাৱৰ লোক আছিল। তাৰপিছত সেই গাঁৱৰে 5-6জন লোক এদিনাখন গাড়ীয়ে গৈ পুলটো পালেগৈ। পুলটো পোৱাৰ পিছতেই চনুৰ ওপৰত সকলোৰে মাৰপিট আৰম্ভ কৰিলে। চনুৱে বুজি নাপালে যে মানুহবোৰে তাক কিয় মাৰিছে। চনুৰ লগত মাছ মাৰি থকা সকলো তাৰ পৰা পলাল। চনুক পিটন দি এজন লোকে ক'লে যে নিজৰ অকাদত থাকা, বেছি কৰিবি মাৰি ক'ৰবাত পেলাই দিম, কোনেও গমেই নাপাব, তই নাজানো আমি কেনেকুৱা। প্ৰিয় দৰ্শক, চনুৱে বুজি পালে। তাৰপিছৰ পৰা কিছুদিনৰ বাবে চনুৱে পুল এৰি দিলে। যি অৱস্থা চনুৰ আছিল, সীমাৰ অবিহনে সেই অৱস্থা সীমাও আছিল। দুয়োৱে ইজনে সিজনক লগ পাব নোৱাৰি অশান্তিত আছিল। 4-5 দিনৰ পিছত চনু আকৌ সেই পুলটোত আহে। তাৰপিছত আকৌ দুয়োৱে লগ কৰা আৰম্ভ হয়। চনু আৰু সীমাই লগ কৰি থকা অৱস্থাতেই সীমাৰ ঘৰৰ মানুহ আহি পায়হি। সীমাৰ ঘৰৰ মানুহ আহিয়ে চনুক ইমান মাৰপিট কৰিলে যে চনুৱে জীৱন ৰক্ষাৰ বাবে উপায়বিহীন হৈ নদীত জাপ মাৰি দিলে। সীমাই চনুক বচাবলৈ ধৰে, কিন্তু তেতিয়া সীমাকো মাৰে। ইমানখিনিৰ পিছতো দুয়োৰে লগ কৰা বন্ধ নহয়। এদিনাখন দুয়োৰে এটা মন্দিৰত গৈ বিয়া হৈ চিৰজীৱন একেলগে থকাৰ শপত ল'লে। তাৰপিছত সীমাৰ ঘৰৰ মানুহে ভাবিলে যে ইহঁতে বুজি নাপাব এনেকৈ, সেয়েহে তেওঁলোকে চনুক চোৰ ডকাইত মিছা অভিযোগ দি জেলত ভৰাই দিলে। চনু 2-3 মাহৰ বাবে জেললৈ গ'ল। যেতিয়া চনু ৰাস্তাৰ পৰা আঁতৰিল, তেতিয়া সীমাৰ ঘৰৰ মানুহে সীমাক বিয়া দিয়াৰ সিদ্ধান্ত ল'লে। তেওঁলোকে সীমাৰ বিয়া উত্তৰ প্ৰদেশৰ ৰামপুৰৰ এজন ল'ৰাৰ সৈতে ঠিক কৰে। সেই ল'ৰাজনৰ নাম আছিল পংকজ। তাৰপিছত বিয়া হ'ল। বিয়াৰ পিছত সীমা পংকজৰ ঘৰলৈ গ'ল। তাৰপিছতেই সেই ফুলৰ সজ্জা নিশাৰ কাহিনী হয়। তাৰপিছত পংকজে সীমাক বহুতো ধমকি দিলে।
পংকজে ক'লে, তোমাৰ সাহস কেনেকৈ হ'ল? ইমান টকা খৰচ কৰি তোমাক বিয়া কৰাই আনিছোঁ, তুমি কি ভাবিছা ইমান সহজে তোমাক মই মৰিব দিম? তুমি যি কৰিলা মোৰ তাত কোনো অভিযোগ নাই, কিন্তু এতিয়া তুমি মোৰ, আৰু যদি তুমি এনেকৈ নাথাকা তেনেহ'লে মই শাস্তি দি হ'লেও ৰাখিম, কিন্তু তুমি যেনেকৈ নহওক মোৰ লগতেই থাকিব লাগিব। সেই কথা শুনি সীমাই ক'লে, আপুনি মোক অলপ সময়ৰ বাবে হ'লেওতো অকলেই ৰাখিব, তেতিয়াই মই মোৰ জীৱন শেষ কৰি দিম। সীমাই নিজৰ সকলো কাহিনী বৰ্ণনা কৰিলে। বহুতো কথা বতৰা হোৱাৰ পিছত পংকজ ৰুমৰ পৰা ওলাই গ'ল। ওলাই যোৱাৰ 2 মিনিটৰ পিছতেই ৰুমলৈ আহিল, কিন্তু পংকজৰ পিছে পিছে চনুও আহিল। চনু ৰুমৰ ভিতৰত আহি সীমাক মাত লগালে। চনুৰ মাত যেতিয়া সীমাৰ কাণত পৰিল তেতিয়া সীমাই মূৰ ওপৰলৈ কৰি চালে। সীমাই চনুক দেখা পাই চাই ৰ'ল। তাৰপিছত সীমাই পংকজক চালে। পংকজে সীমাক ক'লে, তোমাৰ চনু আহিল। পংকজে সীমাক ক'লে, তোমাৰ চনু আহিল। সীমাই লগে লগে আহি চনুৰ গাত সাৱটি ধৰিলে, তাৰপিছত কান্দিবলৈ ধৰিলে। প্ৰিয় দৰ্শক, তাৰপিছত সীমাই অনুভৱ কৰিলে যে এইবোৰ কি হৈ আছে। সীমা এনেকুৱা লাগিছিল যে তাই কিবা সপোনহে দেখি আছে। কিন্তু তেতিয়াই সেই ৰুমটোৰ ভিতৰলৈ আৰু 2-3জন মানুহ সোমাই আহিল। সকলোৱে আনন্দৰে হাত চাপৰি বজালে। তাৰপিছত পংকজে সম্পূৰ্ণ কাহিনী বৰ্ণনা কৰিলে। সীমাৰ প্ৰথমে লাগিল তাইৰ লগত কিবা চাল চলি আছে নেকি, কিন্তু পংকজে তাৰপিছত সম্পূৰ্ণ কাহিনী বৰ্ণনা কৰিলে। পংকজ আৰু সীমাৰ বিয়াৰ দিনাই চনু জেলৰ পৰা জামিন লৈ ঘৰলৈ আহিছিল। চনুৱে বিয়াৰ কাৰ্ডখন ক'ৰবাত দেখি পংকজৰ ঠিকনা বিচাৰি পংকজৰ ঘৰ ওলালেহি। চনু পংকজৰ ঘৰত গৈ আচৰিত হ'ল, কাৰণ চনু আৰু পংকজ একেলগেই পঢ়িছিল। পংকজে চনুক দেখিও আচৰিত হ'ল। পংকজে ভাবিলে যে মোৰ বিয়ালৈতো মই চনুক মতা নাছিলোঁ, ক'ত গম পালে সি? তথাপিও পংকজে চনুক ক'লে যে চনু, তুমি আহিলা ভাল কৰিলা, আৰু অলপ সোনকালেই আহিব লাগিছিল। কিন্তু চনু নিস্তব্ধ হৈ পৰে। পংকজে চনুক তেতিয়া সকলোবোৰ কথা ক'লে। তাৰপিছত চনুৱে পংকজক সকলো কথা ক'লে। সেই কাহিনী শুনাৰ পিছত পংকজে চনুক ক'লে, এই বিয়াৰ দিনা এনেকুৱা কথা নক'বা, মই সেই ছোৱালীজনীক বহুতো পচন্দ কৰোঁ, আৰু যদি তাইক তুমি ইমান ভাল পাইছিলা আৰু তুমি মোক কোনোবা ছোৱালীৰ বিষয়ে কৈছিলাও, তেনেহ'লে তুমি তাইক বিয়া নাপাতিলা কিয়? তাৰপিছত চনুৰ লগত কি কি কৰা হ'ল সকলো কথা চনুৱে জনালে। সেইবোৰ শুনি পংকজ চিন্তিত হৈ পৰিল। প্ৰথমে পংকজে কি কৰিব একোৱেই ভাবি নাপালে। তাৰপিছত পংকজে তাৰ দেউতাকক মাতি তিনিওৱে মনে মনে কথাবোৰ আলোচনা কৰিলে। চনুৰ হাতত এটা কাগজৰ টুকুৰা আছিল। সেই কাগজৰ টুকুৰাটো সীমাই লগৰ কাৰোবাৰ হাতুৱাই চনুৰ ঘৰলৈ পঠাইছিল। সেই কাগজখনত লিখা আছিল যে তুমি জেলত আছা, মোৰ মা দেউতাই মোক বিয়া ঠিক কৰিছে। মা দেউতাৰ মোৰ ওপৰত অধিকাৰ আছে, সেই অধিকাৰ অনুযায়ী মই বিয়া হ'ম, কিন্তু বিয়াৰ পিছদিনা মোৰ মৃতদেহ মোৰ ঘৰৰ সন্মুখত থাকিব, এইটো মই তোমাক কথা দিছোঁ। প্ৰিয় দৰ্শক, যেতিয়া সেই কাগজখন পংকজ আৰু পংকজৰ দেউতাকে দেখিলে তেতিয়া চিন্তাত পৰি যায়। সকলোৱে ভাবিলে যে কি কৰা যায়। তেওঁলোকে চনুক ক'লে, সীমাৰ ঘৰৰ মানুহে তোমাৰ লগত ইমানখিনি কৰিছে, তুমি আকৌ যদি যোৱা আকৌ তেওঁলোকে তোমাক শাস্তি দিব। সেয়েহে তেওঁলোকে এটা পৰিকল্পনা কৰিলে যে এই কথাটো কাকো কোৱা নহ'ব, যেনেকৈ বিয়াখন হৈ আছে হ'বলৈ দিয়া। তুমি যেতিয়া বিয়াৰ মন্দিৰত পাতিছাই তেন্তে কোনো অসুবিধা নাই। মই বাধ্যত পৰি মণ্ডপত গৈ সীমাক বিয়া কৰাব লাগিব। মই বিয়া পাতি সীমাক আনিম। তাৰপিছত সীমাক সুধিম যে সীমাই প্ৰকৃততে তোমাক ভাল পায় নে নাপায়। তাৰপিছত যদি গম পাওঁ সীমাই প্ৰকৃততে তোমাক ভাল পায় তেন্তে তোমাৰ পত্নী তোমাৰ। তাৰপিছত সকলো নিয়মত বিবাহ সম্পন্ন হ'ল। বিয়া হৈ যোৱাৰ পিছত ফুলৰ শয্যা নিশা পংকজে সীমাক লাখ বুজাবলৈ চেষ্টা কৰে যে চনুক পাহৰি যোৱা, মই এইটো কৰিম সেইটো কৰিম। কিন্তু সীমাই পংকজক লাখ বুজোৱাৰ পিছতো তাইৰ কথাতেই থিৰ হৈ ৰয়। তাৰপিছত সীমা চনু একেলগে হয়। পংকজৰ দেউতাকে ক'লে যে এতিয়া তোমালোকক কোনোৱেই একো কৰিব নোৱাৰে। পংকজৰ দেউতাক এজন ডাঙৰ উকিল আছিল। তেওঁলোকে ক'লে যে তোমালোকক যদি কোনোবাই কিবা কয় তেন্তে মোৰ ফালৰ পৰা মই কেছ খেলিম। প্ৰিয় দৰ্শক, শেষত সকলোৱে হাত চাপৰি বজালে। সকলো ফালে আনন্দৰ পৰিৱেশ সৃষ্টি হ'ল। ৰুমৰ পৰা বাকী মানুহ ওলাই গ'ল।
ৰুমটোত সীমা, চনু আৰু পংকজ থাকিল। চনুৱে পংকজক ক'লে যে তোমাৰ সহায় মই জীৱনভৰ পাহৰিব নোৱাৰিম। পংকজে ক'লে যে যা, মাথো খাই থাকিব নালাগে, দুয়ো হানিমুনলৈ যোৱা, পৰিকল্পনা কৰা। লগতে ক'লে যে এনেকুৱা এজনী ছোৱালীয়ে মোক বিচাৰি দিব লাগিব। ক'ৰ পৰা বিচাৰি দিয়া মই নাজানো, কিন্তু তুমিয়ে মোক বিচাৰি দিব লাগিব। প্ৰিয় দৰ্শক, এইটো এটা সঁচা কাহিনী 2021ৰ এই কাহিনীটি এনেকুৱা কাহিনীবোৰ সাধাৰণতে সামাজিক মাধ্যমত পোৱা নাযায়, কিন্তু আমি এই কাহিনীটো এটা ভিডিঅ'ৰ পৰা সংগ্ৰহ কৰি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। সেয়েহে আমি ভাবিলোঁ যে এই কাহিনীটো আমিও আপোনালোকক জনোৱাৰ উচিত। শেষত কাহিনীটো আপুনি কেনে পালে, লগতে কোন ঠাইৰ পৰা আমাৰ এই ভিডিঅ'টি উপভোগ কৰিলে কমেণ্টৰ জৰিয়তে জনাবলৈ একেবাৰেই নাপাহৰিব। ধন্যবাদ।